সাংস্কৃতিক মহাসভাৰ আমাৰ হাউলি শাখাৰ জৰিয়তে আজি ৭৩তম শিল্পী দিৱস ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিছিলোঁ আৰু সুন্দৰ এটা অনুষ্ঠান আজি হৈছে ইয়াত আৰু সকলোৰে উপস্থিতি আজি বেছি নাছিল যদিও এইগৰাকী ব্যক্তিক আমি স্মৰণ ৰখাটো খুবেই প্ৰয়োজন কাৰণ সুন্দৰৰ পূজাৰী আমি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক তেওঁ যি দি থৈ গৈছে অসমবাসীক এটা সুন্দৰ সংস্কাৰ অসমীয়া সাংস্কৃতিক যি ধৰি ৰাখাৰ তেওঁ যিটো প্ৰয়াস আছিলে সেই প্ৰয়াসখিনি অসমৰ সাহিত্য জগতখনক তেওঁ চহকী কৰি থৈ গৈছে সাংস্কৃতিক জগতখনক তেওঁ চহকী কৰি থৈ গৈছে সেইখিনি আমি যদি আদৰি ল'ব পাৰোঁ তেতিয়াহ'লে হয়তো উঠি অহা প্ৰজন্মৰ কাৰণে এটা বিশেষ আদৰ্শ হৈ ৰ'ব সেয়েহে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে যাতে আমি সদায় এনেদৰে শিল্পী দিৱস পালন কৰিব পাৰোঁ এটা সুন্দৰ সাংস্কৃতিক অনুষ্ঠান আপোনালোকে দেখিছে এটা হৈছে সেই তেওঁ লিখি যোৱা গানবোৰ যেন প্ৰতিটো শব্দত এটা সুন্দৰ হৃদয় স্পৰ্শ কৰি দি থৈ যায় তেনেকুৱা এটা যি আমাক দি থৈ গৈছে সকলোৱে তাক আদৰি ল'ব লাগে আৰু সকলোৱে হয়তো এনেকুৱা অনুষ্ঠান পাতিব লাগে মোৰ বোধেৰে আমাৰ এটা সৰু প্ৰয়াস আছিল আমাৰ সাংস্কৃতিক মহাসভাৰ পৰা হাউলি শাখাৰ আমি এনেদৰে হয়তো আমি প্ৰয়াস কৰিম আগলৈও এনেদৰে যাতে আমি তেওঁক স্মৰণ কৰিব পাৰোঁ উঠি অহা প্ৰজন্মক আমি যাতে তেওঁক চিনাকি কৰি দিব পাৰোঁ তেওঁৰ দি থৈ যোৱা আমি যাতে সাংস্কৃতিকখিনি ধৰি ৰাখিব পাৰোঁ আগলৈ লৈ যাব পাৰোঁ এই প্ৰয়াসখিনি আমাৰ সদায় অটুট থাকিব আৰু সকলোৰে যাতে সহায় সহযোগিতা সদায় থাকে তাৰে আমাৰ কাম্য আৰু পুনৰবাৰ সেই মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰে তেখেতক কৰিছোঁ আৰু সকলোকে শেষতো হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ